নমস্কাৰ, আজি হ'ল ১ ফেব্ৰুৱাৰী। আমাৰ হাতত নতুনকৈ অসম পুলিচৰ তৰফৰ পৰা এটা আপডেট আহি পৰিছে আৰু এই আপডেটটোত আপোনালোকৰ কাৰণে ভাল খবৰ আহিছে। যিসকল নতুনকৈ কেণ্ডিডেটে অসম পুলিচৰ বাবে দিনে নিশাই অহৰহ প্ৰচেষ্টা চলাই আছে, কষ্ট কৰিছে, তেওঁলোকৰ কাৰণে নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হৈছে, ৰিক্ৰুইটমেণ্ট ওলাইছে গেট 3 লেভেলৰ। অ'কে, গতিকে ইয়াতে চাওক। Recruitment for 269 post of constable gate 3 গতিকে আপোনালোকৰ কনষ্টেবল গেট 3 269টা পোষ্ট ওলাইছে। আপুনি এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব বা কিমান তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত পাব। তো আহকচোন ভিডিঅ'টো আমি শেষলৈকে চাওঁ। তো বন্ধুবান্ধৱসকল, বহুতে মোক প্ৰশ্ন সুধি আছিল যে আমাৰ যিসকলে SIত এপ্লাই কৰিলে বা আছাম পুলিচৰ ABUBত এপ্লাই কৰিলে, মাজতে যি ৰিক্ৰুইটমেণ্ট ওলাল তাৰে এডমিট কেতিয়া আহিব। পোনপ্ৰথমতে সেই বিষয়ত মই স্পষ্টকৈ কৈ দিছোঁ। যিসকলে আছাম পুলিচৰ ABUBত এপ্লাই কৰিছিল সেইসকলৰ কিছু সংখ্যক এডমিট কাৰ্ড মুকলি কৰি দিছে, কিন্তু SI লেভেলৰ এডমিট কাৰ্ডৰ কথা আপোনালোকে হয়তো বিতংকে গমে পাইছে। যিসকলে আপোনাৰ ৱেবছাইটত তেওঁলোকে চেক কৰি থাকে তেওঁলোকে গমে পাইছে, আৰু নতুনকৈ যদি কিবা আপডেট আহে মই নিশ্চয়কৈ ক'ম SIৰ ওপৰত। আৰু আজি মই এইটো ভিডিঅ'ত অনলি ৰিক্ৰুইটমেণ্টৰ কথা ক'ম। নতুনকৈ যি 269 ভেকেঞ্চি ওলাইছে আছাম পুলিচৰ, ইয়াতে আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া কেনেকুৱা সকলোবোৰ কৈ আছোঁ। আপোনাৰ 269টা পোষ্ট ওলাইছে আৰু ইয়াৰে আপোনাৰ পে স্কেল হ'ব আপোনাৰ 14,000 পৰা ষ্টাৰ্ট হ'ব 60,500লৈকে আপোনাৰ ইয়াৰে পে স্কেলটো থাকিব। আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হ'ব আজিৰ পৰা 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকৰ এপ্লিকেশ্যন কেতিয়ালৈকে থাকিব 15 তাৰিখলৈকে, ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে আপুনি এপ্লাই কৰিব লাগিব www.slprbassam.in গৈ আপুনি এপ্লাই কৰিব লাগিব। আপোনালোকৰ ইয়াতে এপ্লাই কৰাৰ মই কৈ দিছোঁ। আপোনালোকৰ ইয়াতে কেইটামান ৰিক্ৰুইটমেণ্ট তেওঁলোকে বিচাৰিছে। আপোনালোকৰ ভেকেঞ্চি কেইটা মই দেখুৱাই দিছোঁ। ইয়াতে জেনেৰেলৰ কাৰণে আছে, মেলৰ কাৰণে 58, ফিমেলৰ কাৰণে 24, টোটেল জেনেৰেলৰ কাৰণে পোষ্ট আছে 82, OBC MOBCৰ কাৰণে আছে 64, SCৰ কাৰণে আছে 17, STৰ কাৰণে আছে 24 আৰু HTSৰ কাৰণে আছে 77। টোটেল আছে 264 পোষ্ট। ৰিজাৰ্ভ আছে আপোনাৰ পোষ্ট জেনেৰেলৰ কাৰণে 2টা, OBC MOBCৰ কাৰণে 1টা, STPৰ কাৰণে 1টা আৰু STSৰ কাৰণে 1টা। টোটেল 5টা পোষ্ট ৰিজাৰ্ভ আছে। যদি আপোনালোকে এইকেইটা পোষ্টত এপ্লাই কৰিব বিচাৰিছে, ইয়াতে কেইটামান নোট দিছে, আপোনালোকে চাই ল'ব। দ্য কেণ্ডিডেট মাষ্ট ছেটিছফাই দ্য ফলোয়িং ক্ৰাইটেৰিয়া। তেওঁলোকে প্ৰথমতে আপোনালোকে জানেই, বাকী চব একেই। আপোনালোক ভাৰতীয় হ'ব লাগিব ইয়াতে এপ্লাই কৰিব লাগিলে। কেণ্ডিডেট মাষ্ট স্পীক আছামিজ। আপুনি যিকোনো আপোনাৰ লেংগুৱেজতে নাজানক কিয়, ভাষা নাজানক কিয়, আপুনি অসমীয়া কোৱাটো বাধ্যতামূলক। আপুনি অসমীয়া ক'ব পাৰিব লাগিব আৰু যিকোনো ধৰণৰ আপুনি ষ্টেটৰ লেংগুৱেজ জানিব লাগিব। আপোনাৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত বিচাৰিছে। আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব 1/1/2024 চনৰ পৰা। আপোনালোকে 2024 চনলৈকে 1/1/2024 চনলৈকে আপোনাৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আপুনি ইয়াতে যদি আপোনাৰ বয়স, কিছুমানে ভাবিছে হয়তো বয়স আপোনাৰ পাৰ হৈ গৈছে, আপোনাৰ কাৰণে এটা সোণালী সুযোগ। যিসকলে ইয়াতে এপ্লাই কৰিব বিচাৰিছে, যিসকলৰ বয়স গুচি গৈছে, আপোনালোকে পুলিচত এপ্লাই কৰিব পৰা নাই, এজন আৰক্ষী বিষয়া হ'ম বুলি ভাবি আছিলে, আপোনালোকৰ বাবে এটা সোণালী সুযোগ। কাৰণ 40 বছৰ যদি হৈছে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনাৰ ডেট অফ বাৰ্থ 1984 পৰা ধৰা হ'ব 2006 চনলৈকে। গতিকে আপোনালোকৰ বাবে ভাল খবৰ, ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনাৰ ইয়াতে এপ্লাই কৰিলে কোনো ধৰণৰ ফিজ আপোনালোকৰ বিচৰা নাই, আপোনালোকে ফ্ৰীতে এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি ঘৰতে এপ্লাই কৰিব পাৰে তেনেহ'লেতো ভাল কথা। আপোনালোকে ইয়াতে পঢ়া শুনা আপোনাৰ বিচাৰিছে মেট্ৰিক পাছ, আপুনি মেট্ৰিক পাছ বিচাৰিছে আৰু আদাৰ কোৱালিফিকেশ্যন আছে যদি আপুনি ইয়াতে দিব পাৰিব।
হোম গাৰ্ড চাৰ্টিফিকেট অৰ মিনিমাম NCC চাৰ্টিফিকেট যদি আছে আপুনি দিব পাৰিব আপোনাৰ দ্য পাৰ্চন হেভিং SSC পাছ চাৰ্টিফিকেট বাট নট পষ্টিং হোম গাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট এণ্ড মিনিমাম NCC চাৰ্টিফিকেট আৰ নট এলিজিবল টু এপ্লাই ইয়াতে এটা কথা স্পষ্ট কৰি দিছে ইয়াতে দিছে দ্য পাৰ্চন হেভিং SLC পাছ চাৰ্টিফিকেট বাট নট পষ্টিং হোম গাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট যদি কাৰোবাৰ মেট্ৰিক পাছ চাৰ্টিফিকেটখন আছে কিন্তু হোম গাৰ্ড চাৰ্টিফিকেটখন ট্ৰেইনিং চাৰ্টিফিকেটখন নাই বা NCC চাৰ্টিফিকেট আৰু মিনিমাম NCC চাৰ্টিফিকেটখন নাই ইয়াতে এলিজিবল নহয় আপোনালোকে এপ্লাই কৰিব নোৱাৰিব গতিকে এইখিনি কথা আপোনালোকক স্পষ্ট কৰি দিছে আপুনি কেনেকৈ এপ্লাই কৰিব চাই লওক এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অনলাইন থ্ৰু আপুনি অনলাইন থ্ৰু এপ্লাই কৰিব লাগিব আপোনাৰ SLPৰ যিটো ৱেবছাইট সেই ৱেবছাইটলৈ আহিব লাগিব আপুনি অনলাইন এপ্লাই কৰিব পাৰিব আপোনাৰ ডকুমেণ্টছ কি লাগে আপুনি জানেই আপুনি ফটো পাছপোৰ্ট সাইজৰ ফটো লাগিব তাৰপিছত ফটোগ্ৰাফৰ সাইজ আপুনি জানেই সেইখিনি মই আৰু নকলে হ'ব বাকি আপোনাৰ ডকুমেণ্টছ গোটেইখিনি লাগিব সিগনেচাৰ লাগিব ডকুমেণ্টছ আপোনাৰ সাৰ্টিফিকেট অফ এজ সাৰ্টিফিকেট আপোনাৰ এডমিট কাৰ্ড বা আপোনাৰ পাছ সাৰ্টিফিকেটখন লাগিব মাৰ্কশ্বিট লাগিব হোম গাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেটখন লাগিব ইন কেছ যদি আপুনি ক'ৰবাত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ লাগিব গতিকে এইখিনি আপোনাৰ জানিবলগীয়া আছিল ইয়াতে যদি কাৰোবাৰ কিবা সুধিব লগা আছে তেনেহ'লে মোক সুধিব পাৰে আপোনালোকে বিনা দ্বিধাই আপোনালোকে গম পাব আৰু বহুতে মোক সুধি আছিল যে ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা তেওঁলোকে ইয়াতে উল্লেখ কৰিছে আৰু আপোনালোকে যদি ভালকৈ চাই তেওঁলোকে মন কৰিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট প্ৰিলিমিনাৰী মেডিকেল চেকআপ after the documents are found correct the candidate will have to appear in the PST আপোনালোকৰ ডকুমেণ্টছখিনি যদি কাৰেক্ট পায় তেনেহ'লে আপোনালোকে এপিয়াৰ হ'ব পাৰিব ফিজিকেল টেষ্টৰ কাৰণে সিলেকশ্যন প্ৰচেছ দিয়া আছে এতিয়া চাওক candidate who applicants are found correct in all aspect will be called for PST and PT the date and venue for the test will be intimate in due course of time the chairman reserves the right to change the venue of the test and no representation etc will be entered record আপোনাৰ 40 মাৰ্কছৰ ফিজিকেল টেষ্ট হ'ব সকলো যদি ঠিকে থাকে আপোনালোকৰ মেল ক্যান্ডিডেটৰ ইয়াতে দিয়া আছে আপোনাৰ এজ হ'ব those who qualified in PST will be subjects at 3200 meters race to be complete within 14 minutes আপোনালোকে 840 সেকেন্ড মানে 14 মিনিটত আপোনালোকে 3200 মিটাৰ দৌৰ আপোনালোকে দৌৰিব লাগিব মেলৰ কাৰণে পুৰুষৰ কাৰণে আৰু লং জাম্প দিয়া আছে আপোনাৰ মিনিমাম 335 সেন্টিমিটাৰ লং জাম্প আপোনাৰ তিনিবাৰকৈ চান্স দিয়া হ'ব গতিকে মেলৰ কাৰণে এইটো ভাল এটা সুবিধা যদি আপোনালোকে সদায় দৌৰি আছে তেনেহ'লে এইটো ভাল আপোনাৰ আপুনি হয়তো PST বা PET টেষ্টত আপুনি পাছ হ'ব পাৰে ইয়াতে মাৰ্কো দিয়া আছে আপুনি যদি লং জাম্প আপোনাৰ যদি ইয়াতে 10 মাৰ্কছ পাব যদি 335 সেন্টিমিটাৰ আপোনাৰ জাম্প আপুনি 10 মাৰ্কছ পাব যদি আপোনাৰ 65 সেন্টিমিটাৰ mark increase the rate of 0.5 cm এখিনি চাই ল'ব এখিনি বহুত ইম্পৰ্টেন্ট ফিমেল ক্যান্ডিডেটৰ কাৰণেও এখিনি সেম একেই আছে অকনমান বেলেগ আছে কিবা সেইখিনি চাই ল'ব তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে অসম আৰক্ষীৰ যিসকল হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে অসম আৰক্ষী হ'বলৈ এটা সোণালী সুযোগ পাইছে গতিকে আজিৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে অনলাইন কৰিব পাৰে ভিডিঅ'টো ইমান আছিল আশা কৰি চাই ভাল পালে যদি কিবা আপডেট পায় আপোনালোকে লাভৱান হোৱা বুলি ভাবিছে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম